Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে। আজি এটা নতুন ষ্টক বৃহৎ ষ্টকৰ সৈতে আপোনালোকক লৈ আহিছো মাইছা মোবাইল ষ্টৰ। আপোনালোকে এন্ড্ৰইডৰ কালেকচন চাব পাৰে। ইফালে এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে আৰু ইফালে স্যামসাঙৰ S24 আল্ট্ৰা মাইছা মোবাইল ষ্টৰত আহি গৈছে। S24 আল্ট্ৰা, S23 আল্ট্ৰা সকলোবোৰ ষ্টক পাই যাব মাইছা মোবাইল ষ্টৰত আৰু ধামাকা অফাৰ আহি আছে আজি। তো ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আপোনালোকে। এটা কথা কইলো যে এই ভিডিওটো ধামাকা অফার আই আছে এয়ারপডস প্রো আর আল্ট্রা ওয়াচ আই আছে আপোনালোকে পাই যাব এটো ভিডিওৰ ক্ষেত্ৰত কেনেকে পাবো এটো ভিডিও আপোনালোকে 50k ভিউজ আনি দিব লাগিব 50k ভিউজ হয় না নাই বস বঢ়িয়া 50k ভিউজ আৰু যিমান পাৰে শেয়াৰ কৰক তাড়াতাড়ি শেয়াৰ কৰক ভিডিওটো তো তাড়াতাড়ি শেয়াৰ কৰক ষ্টক আহি গলে ৰেডি হৈ আছে আপোনালোক ষ্টক আহি ৰেডি হৈ আছে আৰু ইফালে চাওক এন্ড্ৰইডৰ ষ্টক ধামাকা ষ্টক আহি গৈছে দেৰি নকৰি ভিডিওটো যিমান পাৰে বন্ধুবৰ্গক শেয়াৰ কৰক তো বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো এতিয়া তো ভিডিওটো কৰ পৰা আৰম্ভ কৰিম বসে কৈ দিব এতিয়া মই প্ৰথম এড্ৰেছটো কৈ দিছো গুৱাহাটী হাতীগাঁও সিজুবাৰী চাৰিআলিত আছে দোকানখন হয় আপুনি সিজুবাৰী চাৰিআলিত আহি গলে লেফট টাৰ্ণ লোৱাৰ লগে অলপ আহি দেখা পাব মাইছা মোবাইল ষ্টৰ আৰু ভিতৰত খুমাই চাব এখন সাইন বোৰ্ড আৰু আপুনি মাইছা মোবাইল ষ্টৰ নহলে সবচে ইজি হয় আপুনি গুগল মেপত যাওক ডাইৰেক্ট মাইছা মোবাইল ষ্টৰ টাইপ কৰক একদম নৰমাল হয় আৰু কি হয় আপোনালোকৰ বহুতে কি কৰে ফোনটো মাৰি খুদি থাকে আসলে ভিডিওটোত বঢ়িয়াকে দুবাৰ তিনবাৰকে এড্ৰেছটো কোৱাই যায় বাৰবাৰ খুদি থাকিলে কি হয় নেক্সট যিজন মানুহে কল কৰি আছে তেওঁৰ টাইমটোৰ অসুবিধা হয় আৰু কেতিয়াবা কি কয় দাদা আপোনালোকে ফোন ৰিচিভ নকৰে বুলি একচুয়ালি কি হয় এটা ফোন কাটাৰ পিছত আকৌ যে কল বেক কৰিম সেইটো সময় আমাৰ নাথাকে নৰমালি যদি ফোন মাৰে তেতিয়াহে পায় এইটোৰ কাৰণে মেইন প্ৰবলেম হয় আৰু দোকানৰ কোনো প্ৰবলেম নাই সদায় খোলা থাকে ৰাতিপুৱা 10:30 পৰা ৰাতি 9টা 9:30 লৈ খোলা থাকে নন ষ্টপ কোনোদিন বন্ধ নাথাকে আৰু আমি ভিডিও বনালে সদায় শাটাৰ মাৰি বন্ধ কৰি ফেলে বনাও ৰাতিয়ে বনোৱা যায় আৰু দুই নম্বৰ কথা মই আৰু এটা বস্তু কৈ দি আছো কি হয় আজিকালি ম্যাক্সিমামে কাৰ্ভ ডিসপ্লেত আপোনাৰ ইউভি টেম্পাৰ লগায় ইউভি টেম্পাৰ লগাওঁতে বহুতে কি নাজানে সবচে ডাঙৰ প্ৰবলেমটো কি হয় ইয়াতে যদি ষ্টিকাৰটো লগাই লয় তেতিয়া হলে জেলটো ভিতৰত নোসুমায় আৰু জেলটো যদি ভিতৰত সোমাই যায় যদি ইয়াৰে ষ্টিকটো থাকে ষ্টিকটো বেয়া হৈ যায় এক নম্বৰ কথা আজি মোৰ লগতে সেম কাস্টমাৰ এজনৰ হৈছে আপোনাৰ 24 আল্ট্ৰাটোৰ কি হৈছে টেম্পাৰটো লগাইছে ইউভি টেম্পাৰটো লগাইছে তাতে ইয়াতে একো লগোৱা নাই ডাইৰেক্ট লগাই দিছে ইয়াৰে ষ্টিকটো আপোনাৰ ফুলি আহিছে স্ক্ৰিনত দেখা পাইছে কেনেকুৱা ধৰণে ফুলি আহিছে ষ্টিকডাল তো আপোনালোকে ভুলতো হেইটো কাম নকৰিব আমাৰ দাদাই কৈ দিলে হেতু কাম আৰু দুই নম্বৰ মই কোৱা নিচিনাই কৰি ললো যদি কোনোবা দোকানত আপোনাৰ লগাব গৈছে ন ইয়াতে সৰুকে পাতলকে প্লাষ্টিক এখন লগাই দিব এইখিনি জায়গাত লগাই দিব আৰু ইয়াতে যদি ভলিউম কি আছে ইয়াতে এটা লগাই দিব নহলে কি হয় আপোনাৰ ভলিউম কিটো যেতিয়া নেকি জেলটো সোমাই যোৱাৰ পিছত যদি হুকাই কিনে উলাই না যায় তেতিয়া কি হয় আপোনাৰ ভলিউম কিটো কাম নকৰা হয় বা লক বুটামটো কাম নকৰা হয় আৰু যদি ষ্টিক ডালত সোমাই যায় ষ্টিকটো আপোনাৰ ফুলি আহিব মই ভিডিওটোত ওপৰৰ ৰংটো উঠি আহে মানে ইমান কাঢ়া জেলটো উঠি আহে হয় আৰু দুই নম্বৰ কথা হল ফল্ডত কি কৰে বঢ়িয়াকে ইয়াতে এখন স্ক্ৰিন গাৰ্ড থাকে নৰমালি স্ক্ৰিন গাৰ্ডখন কি হয় কিছুমানে নাজানে যে তাৰে স্ক্ৰিন গাৰ্ডখন আসলে ডিসপ্লেটো লগত লাগি আহে সেই ডিসপ্লেটো আপুনি পাৰাল লাগি আপুনি ভাল এখন স্যামসাঙৰ ষ্টৰত যাওক যাই ফেলে হিহঁতক কক বঢ়িয়াকে লগাই দিব কি কৰে বঢ়িয়াকে নাজানে কিছুমানে টেম্পাৰটো লগাব গলে বঢ়িয়াকে স্ক্ৰিন গাৰ্ডখন এৰাই দিয়ে দিয়াৰ লগলে ডিসপ্লেটো লাইনিং আহি যায় মানে ডিসপ্লেটো আলটিমেটলি বেয়া হৈ যায় এইবিলাক সৰু ভুলৰ কাৰণে বহুত লছ খাব লগা হয় সব ফুল 3 এটা ডিসপ্লেৰ দাম হল আপোনাৰ 45 ৰ পৰা 49000 ৰ ভিতৰত আহে এই সামান্য ভুলৰ কাৰণে এৰি কৰিব নাই তাৰ কাৰণে যদি আপোনাৰ এনেকুৱা প্ৰবলেম হয় আপুনি ভাল এখন ষ্টৰত যাওক খুদি লওক আপোনালোকক দাদাই কৈ দিলে ভালদৰে বুজাই দিলে কি কৰিব লাগে কি কৰিব নালাগে তো এতিয়া আমি কথা পতা বাদ দি ভিডিওটো আৰম্ভ কৰো তাৰ পিছত স্যামসাঙৰ ফোল্ড 3 12GB 256GB আমাৰ ভিডিও চাই আহিলে দিদিন মাত্ৰ 50000 ত ফোল্ড 3 তাৰ পিছত স্যামসাঙৰ S20 FE হয় আমাৰ ভিডিও চাই আহিলে মাত্ৰ দিদিন 14500 ত লগতে এক মাহৰ ফুল গ্যাৰান্টি ল'ব 14500 ত স্যামসাং S20 FE পাই আছে আপোনালোকে দেৰি নকৰিব আপোনালোকে ডিসপ্লে দিয়া আছে নাম্বাৰ লগ আহি আৰু লৈ যাওক মানে
তো নেক্সট Samsung or S10 Plus curved display 128GB আমাৰ ভিডিও চাই আহিলে দিদিম মাত্ৰ 15900 15900 বাৰ্গেনিং নহয় লাষ্ট প্ৰাইস কৈ এটো নতুনত কিমান প্ৰাইস তো এটো 79000 আছিল 79000 ৰ ফোনটো আপোনালোকে পাই আছে মাত্ৰ 15000 টকাত তাৰ পিছত OnePlus Nord C2 Lite OnePlus or Nord C2 Lite হয় আপোনালোকক দিদিম মাত্ৰ 11500 11500 পাই আছে চাও আৰু লগতে এক মাহৰ ফুল গ্যাৰান্টি লগত পাই যাব আৰু কন্ডিশন চাব পাইছে আপোনালোকে কন্ডিশন লাইক এ ব্র্যান্ড নিউ কন্ডিশন হৈ আছে এটা সিঙ্গল ডেন্ট নাই তো লোক আহক আৰু লৈ যাওক OnePlus ৰ লো মডেল মানে একদম OnePlus or Nord 2 8GB 128GB দিদিম মাত্ৰ 14500 14500 OnePlus Nord 2 OnePlus 9RT হয় OnePlus 9RT 8GB 128GB দিদিম মাত্ৰ 18900 18900 OnePlus or 9 Pro হয় 8GB 128GB দিদিম মাত্ৰ 23000 23000 wow OnePlus or 8 হয় 8 128GB মাত্ৰ দিদিম 18500 18500 তাৰ পিছত Oppo Reno 6 Pro 12GB 256GB আপোনালোকক দিদিম মাত্ৰ 16900 টকা 16900 টকা তাৰ পিছত OnePlus or Note OnePlus or 8 5G মোবাইল হয় 8 128GB বেক গ্লাস তো অলপ ফাটা আছে এটো দিদিম মাত্ৰ 15000 ওয়াও তাৰ পিছত Nothing One হয় অলপ স্কেচ আছে এটো দিদিম মাত্ৰ 16500 ত মাইসা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে only 16500 ত পাই আছে Nothing Phone 1 আপোনাৰ অলপ সিঙ্গল ডেন্ট আছে এটো দেখা পাইছে আপোনালোকে তাৰ বাবে আপোনালোকে পাই আছে 16500 টকাত তাৰ পিছত আপোনাৰ Samsung M53 8 128GB দিদিম মাত্ৰ 11500 আচ্ছা 5G ফোন নেক্সট তোমাৰ OnePlus 7 Pro হয় curved display হয় 8GB 256GB দিদিম 15500 wow OnePlus 9R হয় 8GB 128GB দিদিম মাত্ৰ 18300 Vivo V23e আচ্ছা 8GB 128GB হয় আপোনালোক দিদিম মাত্ৰ 14500 wow তাৰ পিছত Realme GT Master Edition দিদিম মাত্ৰ 12500 তাৰ পিছত Oppo Reno 8 হয় ব্ল্যাক কালাৰ এক পিস আছে মাত্ৰ দিদিম 14500 ত Oppo Reno 8 এক পিসে আছে এবিলাক ফোন আপুনি নাপায় গুৱাহাটীত সবৰতে Realme 12 Pro Plus 12GB 256GB wow দুমাহ পুৰানা wow 120x মেগাপিক্সেল ক্যামেৰা আছে 120x একদম বহুত ধুনিয়া ক্যামেৰা হয় কাৰ্ভ ডিসপ্লে মাত্ৰ দুমাহ পুৰানা 33000 দাম হয় আপোনালোকক মাইসা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে দিদিম মাত্ৰ 25500 ত কিমান দিন হৈছে 12 Pro Plus 12GB 256GB হয় মাত্ৰ দুমাহ বা হাইছ 8 মাহ হৈছে আৰু হয় সাক ইমান কম দামত পাই আছে লাইক এ ব্র্যান্ড নিউ উইথ আপোনালোকে কেবল সব চাৰ্জাৰ সব পাই যাব তো নেক্সট কি আছে নেক্সট এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে এন্ড্ৰইডৰ ষ্টক দেখা পালে আপোনালোক মাথা ঘুৰাই যাব চাওক এন্ড্ৰইডৰ ষ্টক চাওক আপোনালোক দেখা পাইছে এন্ড্ৰইডৰ ষ্টক ওয়াও চাওক ইফালে মাজে দেখাই আছো আপোনাৰ হয় Oppo A31 128GB দিদিম মাত্ৰ 6000 ত এক মাহ গ্যাৰান্টি লগত আচ্ছা কালাৰ চাওক একদম ধুনিয়া হৈ আছে তাৰ পিছত Note 7 Pro হয় দিদিম 5200 Note 7 Pro চাও পাইছে আপোনালোকে কালাৰ ভেৰিয়েন্ট পাই যাব Oppo F17 6 128GB দিদিম 7300 আচ্ছা তাৰ পিছত আপোনাৰ একদম ব্র্যান্ড নিউ কন্ডিশনৰ ফোন দেখাই আছে আপুনি গুৱাহাটীত নাপায় এনেকুৱা ফোন হয় এটো সব চাৰ্জাৰ ইউজে হোৱা নাই ডেমো ইনিট হয় Y35 হয় এটো দিদিম 8GB 128GB মাত্ৰ 10000 হয় ইউজে হোৱা নাই আজি ইউজ কৰিব নতুন একদম ফোন পাই যাব আপুনি তাৰ পিছত Oppo হয় F25 Pro হয় এটো ওয়াটাৰ ৰেজিস্ট্যান্ট ফোন হয় এটো মাত্ৰ 5 তাৰিখে লৈছিলে এটো মাহৰ 5 তাৰিখে লৈছে আজি হল তোমাৰ 14 তাৰিখ হয় একদম সব নতুন কন্ডিশন এটা স্কেচ নাই চাৰ্জাৰ সব লগত পাই যাব চাও কালাৰ চাও গাইস একদম কালাৰ ওয়াটাৰ ৰেজিস্ট্যান্ট ফোন পানী দি ধুই দিব পাৰিব একো প্ৰবলেম নহয় ওয়াও কি ছিলমিলে আছে কালাৰ চেঞ্জ হৈ থাকে এটো দিদিম আপোনালোকক মাত্ৰ 19000 ওয়াও চাই থাকক আৰু আছে অফাৰ চাই থাকক ভিডিওটো স্কিপ নকৰিব তাৰ পিছত আপোনাৰ Vivo V30 Pro হয় V30 Pro 12GB RAM আৰু 512GB internal memory হয় এটো চাইলো আপোনাক দেখাই আছো 12GB 512GB ওয়াও একদম নতুন কন্ডিশন নতুন মানে নতুন আৰু এটো কোনো আৰু ক'ব লাগা নাই মই দেখাই দিছো আপোনালোকক এটো সব
30/4/2024 লোৱা মানে এক মাহে হোৱা নাই 47 লৈ আছিল হয় আপোনালোকক দি দিম মাত্ৰ 29000 47,000 ফোনটো 29000 পাইছে 1 মান্থ হল only আজক মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে দি দিম মাত্ৰ 28000 আৰু 1000 ডিসকাউন্ট বাৰ্গেনিং নহয় লাষ্ট দাম কৰিছে লাষ্ট দাম আপোনালোকে কোনো ধৰণৰ বাৰ্গেনিং কৰিব নোৱাৰিব এটো লাষ্ট প্ৰাইস কৈ আছে তাৰ পিছত আপোনাৰ সিম লগোৱাই নাই হয় Realme 12 Pro হয় 27000 দাম হয় 8GB 256GB হয় এটো আপোনাৰ সিলপেকে আছে আপোনাৰ সিলপেকটো খুলিছে জাস্ট সিম লগোৱা নাই এতিয়ালৈ এটো আপোনালোকক দি দিম মাত্ৰ 24000 27000 ৰ ফোন 24000 হয় ওয়াও তাৰ পিছত Vivo Y28 5G মাত্ৰ এক মাহ হৈছে এক মাহ হোৱা নাই চাগে 10 দিন মান আৰু 2-4 দিন বাকি আছে হয় for 128GB 14000 দাম হয় এটো দি দিম মাত্ৰ 9500 ত 5G ফোন 9500 এটো চাই লওক ইয়াতকে নতুন ফোন আপোনালোকে নাপায় আৰু নতুন ফোন মানে সেকেন্ড হ্যান্ড নামত আচ্ছা তাৰ পিছত আহিব 11 লাইট হয় এটো ডেমো ইউনিট একদম নতুন হৈ আছে চাই লওক 8GB 128GB 11 লাইট এনি 11 লাইট এনি 8GB 128GB ব্র্যান্ড নিউ কন্ডিশন চাৰ্জাৰ ইউজ কৰা নাই এতিয়ালে এটো আপোনালোকক দি দিম মাত্ৰ 15500 পিঙ্কি ম্যাডাম এটো সব আপোনালোকে দেখা পাইছে এটো সব কালাৰ সব এটা সিঙ্গেল ডেন নাই আৰু ইউজে হোৱা নাই ফোনটো তো আপোনালোকে এন্ড্ৰইডৰ ষ্টক দেখা পালে কিমানখিনি ষ্টক আছে মাইছা মোবাইল ষ্টৰত একে ধামাকা ষ্টক আছে এতিয়া আহিব আপোনালোকৰ প্ৰিয় আইফোনৰ কিমানৰ পৰা ষ্টাৰ্ট আছে আজি আইফোন তো পাই যাব মোটামুটি 6 পিস আছে দি দিওক অফাৰত মাত্ৰ 4000 ত দি দিম মাত্ৰ 4000 মাত্ৰ 4000 ত দি দিম ওয়াও এক পিসে আছে ফোন নকৰিব খালি এক পিসে আছে জুনে আগত আহি পাই তাকে দি দিম ভিডিও বনাই ফেলে আপলোড কৰাই দিম ইনষ্টাত পাই যাব আপোনালোকে সেই তাৰ বাবে ইনষ্টাগ্ৰামৰ আইডিটো আপোনালোকে ফলো কৰি লওক আৰু এইটো ভিডিওটো যিমান পাৰে বেছি শেয়াৰ কৰক তাৰ 50000 লাগে আপোনালোকক স্পেশালি গিফট কৰি আছো একেলে এজন নহয় দুজন নহয় মোটামুটি 50 জনক গিফট কৰি আছে এই ভিডিওটোত একে সপ্তাহতে কৰিম 50 জনক গিফট কৰিব মোবাইল লোৱা বুলি কথা নাই সেই কাৰণে ভিডিওটো যিমান পাৰে যিমানতকে যিমান বেছি পাৰে তাড়াতাড়ি শেয়াৰ কৰক আপোনালোক কৈ আছো যে এইটো ভিডিও যিমান পাৰে শেয়াৰ কৰক আৰু 50k ভিউজ আনি দিয়ক এইটো ভিডিওত ধামাকা অফাৰ 50 জনক আল্ট্ৰা ওয়াচ আৰু এয়াৰপডস প্ৰো গিফট কৰা হ'ব তো আপোনালোকে নাভাবিব আমি শাটাৰ বন্ধ কৰি কিয় ভিডিও বনাও তো চাওক গাইস এতিয়া কিমান কষ্ট কৰি কিনে ভিডিও বনাই আছো ৰাতি 11টা বজাত হয় না নহয় এই কাৰণে কি হয় ভিডিওত বনোৱাৰ মেইন কাৰণটো হল বহুত দূৰৰ পৰা মানুহ আহে আৰু দামটো কৈ দিয়া এটাই কাৰণ হয় যাতে বাজেটটো মিলি আহে তাৰ কাৰণে আমাৰ দামটো সদায় কম থাকে মাৰ্কেটতকে আৰু তাৰ কাৰণে দাম দৰ কৰিলে বেছি অসুবিধা লাগে দাম কৰিলে কি হয় কমাই দিব নোৱাৰি নিদিলেও বেয়া লাগে তাৰ কাৰণে আপোনালোকক প্লিজ কৈ আছো প্লিজ আহি পেলাই আপুনি বাৰ্গেনিং নকৰিব আমাৰ প্ৰাইস যেটো থাকে লাষ্ট প্ৰাইসে থাকে আৰু মাৰ্কেটৰ তুলনাত কম থাকে বেছি লেকচাৰ নকৰি আমি ভিডিওটো আৰম্ভ কৰো iPhone 13 দি দিম আপোনালোকক মাত্ৰ 32000 ত iPhone 13 32000 ত ওয়াও 12 দিব নোৱাৰে গুৱাহাটীত চাই লওক ওয়াও iPhone 13 পাইছে মাত্ৰ 32000 ত ওয়াও 32000 হাবক এনেকুৱা নহয় যে অকল 32000 হয় only 32000 ৰ পৰা আমাৰ তাত 13 ষ্টাৰ্ট হ'ব 41000 ৰ ভিতৰ আহি যাব 32 ৰ পৰা আপোনালোকে পাই যাব 13 41000 ৰ ভিতৰ না ভুল হৈছে মোৰ আসলে কি হয় 32000 ৰ পৰা আৰম্ভ হ'ব আপোনালোকক সিলপেক পৰ্যন্ত দি দিম মাত্ৰ 50000 টকা 50000 টকা সিলপেক চ্যালেঞ্জ কৰি দিছো এপল ষ্টৰেও দিব নোৱাৰে আপোনাৰ সাথ দুই পিস আছে আপোনালোকক মাত্ৰ দি দিম 50000 টকাত সিলপেক আইফোন ইন্ডিয়ান ষ্টক 128GB ব্লু কালাৰ এক পিস আছে আৰু হোৱাইট কালাৰ এক পিস আছে ওয়াও মাত্ৰ 50000 ত পাইছে আইফোন কোনো বাৰ্গেনিং নহয় এটো লাষ্ট প্ৰাইস আইফোন 13 সিলপেক ওয়াও দুই পিস দি দিম মাত্ৰ 50000 টকাকে 31000 to 50000 আইফোন 13 হয় সেকেন্ড হ্যান্ড তো নতুন ওয়াও iPhone 14 Pro Max 128GB deep purple color মোটা তো এই দুটা কালার কমন থাকে বাৰু হয় deep purple color 128GB 89% ব্যাটারি হেলথ আছে মাইছা মোবাইল ষ্টৰ ভিডিও চাই আহিলে এটাও স্কেচ নাই দি দিম আপোনালোকক মাত্ৰ 80000 ত iPhone 14 Pro Max তাৰ পিছত 14 Pro Max gold color হয় 90% ব্যাটারি হেলথ আছে ব্র্যান্ড নিউ কন্ডিশন 256GB আপোনালোকক দি দিম মাত্ৰ 88500 হয় হয় তাৰ পিছত 15 আপোনাৰ 128GB দুই পিস ৰৈ গৈছে হয় আপোনালোক
98% বেটাৰী হেল্থ আৰু 99% বেটাৰী হেল্থ আছে আপোনালোকক দি দিম মাইছা মোবাইল ষ্টৰৰ ভিডিঅ' চাই আহিলে মাত্ৰ 57000 আইফোন 15 লাইক এ ব্র্যান্ড নিউ কন্ডিশন আইফোন 14 আইফোন 14 আপোনালোকক 43000 ৰ পৰা ষ্টাৰ্ট কৰি হয় 4 মাহ বা 5 মাহ পুৰানা পৰ্যন্ত আছে হয় আপোনালোকক দি দিম মাত্ৰ 46000 46 43 to 46 সৰি 42000 ৰ পৰা হয় 45000 46000 ৰ ভিতৰত দি দিম আপোনালোকক 14 ৰ ষ্টক এই ষ্টক আপোনালোকে গুৱাহাটীত কতোৱে নাপায় এনেকুৱা ৰেটত আপুনি এবাৰ জাস্ট কৰি চাব পাৰে only for মাইছা মোবাইল ষ্টৰ পাব এনেকুৱা ষ্টক আৰু এইবিলাকত কোনো বুস্টিং নাই হয় মোটামুটি 90% ষ্টকত আপোনাৰ 90% ৰ ওপৰতে আছে 14 ত আচ্ছা তাৰ পিছত আইফোন 13 ৰ ষ্টক দেখা পাইছে আপোনালোকে ইফালে আছে গ্ৰীন কালাৰ আছে ব্লু কালাৰ আছে হোৱাইট কালাৰ পিংক কালাৰ আছে ওয়াও 13 নতুন কন্ডিশন হৈ আছে মাত্ৰ 15 দিন পুৰানা 100% বেটাৰী হেল্থ আছে ব্ল্যাক কালাৰ ইন্ডিয়ান ষ্টক হয় এটো দি দিম মাত্ৰ 40000 ত মাত্ৰ 15 দিন হোৱা আইফোন 13 হয় নাই 13 বা 14 দিনে হৈছে 100% বেটাৰী হেল্থ ওয়াও তাৰ পিছত 13 256 GB 86% বেটাৰী হেল্থ হোৱাইট কালাৰ একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে এটো দি দিম 256 GB মাত্ৰ 49000 সৰি 39000 আইফোন 13 হোৱাইট কালাৰ তাৰ পিছত আইফোন 13 গ্ৰীন কালাৰ হয় 86% বেটাৰী হেল্থ আছে এটা স্কেচো নাই এটো দি দিম মাত্ৰ 38000 তাৰ পিছত 13 হয় ব্লু কালাৰ হয় ব্লু কালাৰ দুই পিস আছে হয় দুই পিসৰ বেলেগ দাম আছে হয় গ্ৰীন কালাৰ আছে হয় আপোনাৰ 13 মই কৈ দিলো আপোনাক 32000 ৰ পৰা 50000 ৰ ভিতৰত পাই যাব মানে সিলপেক 50000 হয় সেকেন্ড হ্যান্ড নহয় আৰু হয় তাৰ পিছত পিংক কালাৰ এটা আছে 99% বেটাৰী হেল্থ আছে দুমা গ্যাৰান্টি আছে হয় এটো দি দিম মাত্ৰ 39000 ত পিংক কালাৰৰ 99% বেটাৰী হেল্থ আছে হয় তাৰ পিছত আইফোন 12 হয় 64 GB 83% বেটাৰী হেল্থ আছে আপোনালোকক দি দিম মাত্ৰ 26000 মানে 12 আপোনালোকে মোটাত পাই যাব 26000 ৰ পৰা 31000 ৰ ভিতৰত 31000 ৰ ভিতৰত পিছত আকৌ গোটাইখিনি আইফোন 12 26 ত নিবিচাৰিব তাৰ পিছত আহিলে আপোনাৰ 7 প্লাস দি দিম আপোনালোকক মাত্ৰ 8000 ত তাৰ পিছত আইফোন 11 হয় আইফোন 11 18000 ৰ পৰা 23000 ৰ ভিতৰত পাই যাব ওকে আইফোন XS হয় 64 GB হয় এটো দি দিম মাত্ৰ 15500 তাৰ পিছত আইফোন 7 পাই যাব 6500 হয় আইফোন SE পাই যাব 10500 হয় তাৰ পিছত আইফোনৰ ষ্টক আহিয়ে থাকে যি লাগিলে শেষত আপোনালোকক এটা অনুৰোধ কৰো এটো ভিডিও মাত্ৰ 50k ভিউজ লাগে তাৰ পিছত পাবলক আপোনালোকে 50 জনক আল্ট্ৰা ওয়াচ আৰু এয়াৰপডস প্ৰো গিফট দিয়া হ'ব কমেন্ট কৰক ভাল কমেন্ট কৰক ভাল কমেন্টৰ ওপৰত আমি সিলেক্ট কৰিম তো আৰু যিমান পাৰে বন্ধুবৰ্গক শেয়াৰ কৰক যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই নেক্সট ভিডিওত আকৌ লগ পাই আছো আপোনালোকক